Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এক্সপাৰ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছো আগন্তুক যে আমাৰ চিট হ'বলৈ গৈ আছে তাৰ কাৰণে অসমীয়া ভাষাৰ সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ। সো আমি দেৰি নকৰি ইমান পোনে কুৱেশ্যন আনসাৰলৈ আগবাঢ়িম। আমাৰ আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে অধিভাষিক সজাগতা কি? বা ইয়াত কোৱা হৈছে যে অধিভাষা তাত্ত্বিক বা মেটালিংগুইষ্টিক সজাগতা মানে কি এইটো আমাক সুধিছে। প্ৰথম অপশ্যনটো দিয়া আছে যে ব্যাকৰণৰ নীতিবোৰ বা সূত্ৰবোৰ ব্যাখ্যা কৰা। আৰু দুই নম্বৰ অপশ্যন দিছে তৃতীয় ভাষাৰ শিকাৰী কেনেদৰে শিকে আৰু নিৰ্দিষ্ট ভাষালৈ সজ্জা কিছুমান অনুকৰণ কৰি সেই বিষয়ে অধ্যয়ন কৰা। ৩ নম্বৰ অপশ্যনটো কৈছে ভাষাৰ বিষয়ে কথা পতা আৰু চিন্তা কৰা। আৰু ৪ নম্বৰ অপশ্যনটো কৈছে ধ্বনি আৰু অৰ্থৰ সম্পৰ্কৰ বিষয়ে বুজা। ইয়াত যদি আমি চাব যাওঁ যে অধিভাষা তাত্ত্বিক বা মেটালিংগুইষ্টিক সজাগতাটো কি একচুৱেলি, ইয়াত যদি আমি চাব যাওঁ এইটো হৈছে যে যেতিয়া আমি কোনো এখন ভাষাৰ যিকোনো এটা ভাষাৰ বিষয়ে যে আমি মানে ভাষাটো কি হয়, ভাষাটো কেনেকৈ গঠন হৈছে, সেই বিষয়ে যেতিয়া আমাৰ মনতে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰোঁ আমি, আৰু চিন্তা কৰাৰ পিছত সেই ভাষাটো কি কৰিব আমি মানে সেই ভাষাত যোগাযোগ কৰিবলৈ যেতিয়া চেষ্টা কৰোঁ, তাকে আমি সাধাৰণতে কি কোৱা হয় এই অধিভাষী তাত্ত্বিক বা মেটালিংগুইষ্টিক সজাগতা বুলি কোৱা হয়। ইয়াত যি আমাৰ ৩ নম্বৰ অপশ্যনটো দি আছে যে ভাষাৰ বিষয়ে কথা পতা আৰু চিন্তা কৰা। প্ৰথমে আমি কি কৰোঁ ভাষাটো কি, ভাষাটো কেনেকৈ গঠন কৰা হয়, তাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ, এই গোটেইখিনি বস্তু কি কৰা হয় তাত মানে নিজৰ মনতে বিভিন্ন ধৰণৰ চিন্তা কৰা হয়, আৰু চিন্তা কৰাৰ পিছতে মানে ভাষাটো কোৱা হয় বা ক'বলৈ চেষ্টা কৰা হয়। চ' ইয়াত যদি চাব যাওঁ ৩ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কৈছে শিক্ষকে প্ৰথম শিক্ষাৰ্থীৰ অসুবিধাবোৰ চিহ্নিত কৰি তাৰ পাছত প্ৰয়োগ কৰা পদ্ধতিটো হৈছে। প্ৰথমে কৈছে যে শিক্ষাৰ্থীসকলৰ কি অসুবিধাৰ সৃষ্টি হৈছে সেইটো মানে কি কৰিব মানে চিহ্নিত কৰিব, আৰু চিহ্নিত কৰাৰ পিছত আমি তেওঁলোকক কি পদ্ধতিৰ মানে ব্যৱহাৰ কৰিম তেওঁলোকক শিকাবৰ কাৰণে। ইয়াত কৈছে আমি যদি চাব যাওঁ যে প্ৰথমে যেতিয়া শিক্ষাৰ্থীসকলক চিহ্নিত কৰিম সেইটো ডায়েগনষ্টিক টেষ্টৰ জৰিয়তে তেওঁলোকক আমি মানে চিনি পাম যিখিনি একেবাৰে মানে পিছপৰা আছে, অলপ যিখিনি মই পঢ়াইছোঁ সেই পঢ়াখিনি তেওঁ ধুনীয়াকৈ বুজিব পৰা নাই, আৰু সেইকাৰণে কি কৰা হয় ডায়েগনষ্টিক টেষ্টটো কৰা হয়, আৰু তাৰপিছত আমাৰ ৰেমেডিয়েল টিচিং দিয়া হয় বা উপচাৰাত্মক যি শিক্ষা থাকে সেইটো দিয়া হয়। চ' ইয়াত যি অপশ্যন নম্বৰ 1টো দিয়া আছে যে নিদানমূলক বা উপচাৰাত্মক পদ্ধতি, এইটোৱে ইয়াৰ মানে শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত কৈছে ষষ্ঠ মানৰ এগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীক এটা পাঠ দুবাৰকৈ পঢ়ি তাৰ আক্ষৰিক অৰ্থ নিৰ্ণয় কৰিবলৈ দিছে। শিক্ষকগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক কোনটো প্ৰথম দক্ষতা বিকাশত গুৰুত্ব দিছে? ইয়াত কৈছে যে ষষ্ঠ মানৰ এগৰাকী শিক্ষকে কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক যিকোনো এটা পাঠ দিছে আৰু সেই পাঠটো মানে দুবাৰকৈ পঢ়িব দিছে, মানে ডিপলি পঢ়িব দিছে, ভালকৈ তাৰ আক্ষৰিক অৰ্থ বিচাৰি পঢ়িব দিছে, যে এটা শব্দ যে কৈছে সেই শব্দটোৰ অৰ্থ কি হয় মানে এনেকৈ পঢ়িব দিছে। আৰু এই যিটো পঠন, এই পঠনটোক আমি কি ধৰণৰ পঠনৰ ভিতৰত ধৰিব পাৰোঁ? ইয়াৰ যে অপশ্যন নম্বৰ 1ত দিয়া আছে বিস্তৃত পঠন, মানে বিস্তৃত পঠন বুলি ক'লে আমি সাধাৰণতে কি বুজোঁ যে যেতিয়া আমি এটা পাঠ বিস্তৃতভাৱে পঢ়িম আনন্দ লাভৰ কাৰণে হওক বা মানে তাৰ মূল কথাখিনি জানিবৰ কাৰণে হওক, এইটো হৈছে বিস্তৃত পঠন। ইয়াত মানে কোনো মানে আক্ষৰিক অৰ্থ আমি বিচাৰি নাযাওঁ, কোনোবা এটা অৰ্থ যদি বুজিয়ে নাপাওঁ তথাপিও সেই প্ৰসংগটো কি হয় সেই প্ৰসংগ অনুসৰি মই সেই শব্দটো কি কৰোঁ আমি মানে নিৰ্ণয় কৰি লওঁ, সেইটো হৈছে মানে বিস্তৃত পঠন। ইয়াত যি আমাক ক'ব বিচাৰিছে এইটো হৈছে ঐকান্তিক পঠন, বা আমাৰ কি হয় ইণ্টেনচিভ ৰিডিং যে থাকে, আমি একেবাৰে আক্ষৰিক অৰ্থ বিচাৰি পাঠ কৰোঁ, মানে সেই যি পাঠটো আছে সেই পাঠটোত শব্দটোৰ অৰ্থ কি ব্যাকৰণ তাত ব্যৱহাৰ কৰা হৈছে, এই ইমানবোৰ বস্তু কি কৰোঁ আমি চাই পাঠটো মানে পুংখানুপুংখভাৱে পঢ়া হয়, তাকে আমি ঐকান্তিক পঠন বুলি কওঁ। আৰু ইয়াত সেইটোৱে ক'ব মানে কৰিছে ন, দুবাৰকৈ পঢ়িব দিছে আৰু দুবাৰকৈ পঢ়াৰ পিছত তাৰ আক্ষৰিক অৰ্থ নিৰ্ণয় কৰিব দিছে। চ' অপশ্যন নম্বৰ 2টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনলৈ, কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত কৈছে নম চমস্কিৰ মতে শিশুৱে জন্মতে দেশৰ জ্ঞান লৈ আহে কাৰণে শিশু ভাষা আহৰণ কৰিব পাৰে। ইয়াত কৈছে যে নম চমস্কি নামৰ এজন ভাষা বিজ্ঞানী আছিলে, আৰু তেওঁ কৈছিলে যে শিশুসকলে জন্মতে কিবা এটা লৈ আহে আৰু সেইটোৰ কাৰণে তেওঁলোকে ভাষা আহৰণ কৰিব পাৰে, যি তেওঁলোকৰ মাতৃভাষা থাকে সেইটো আহৰণ কৰিব পাৰে। ইয়াত মানে নম চমস্কিয়ে কৈছিলে মানে ইউনিভাৰ্চেল গ্ৰামাৰৰ কথা কৈছিলে, যি বিশ্বজনীন ব্যাকৰণ আছে সেই ব্যাকৰণৰ কথা কৈছিলে। এই ব্যাকৰণটো কি হয় মানে চবেই লৈ জন্মগ্ৰহণ কৰে, আৰু সেই ব্যাকৰণৰ ফলত তেওঁলোকৰ কি হয় মনতে এটা মানে LAD লেংগুৱেজ একুইজিশ্যন ডিভাইচ এটা থাকে, সেই ডিভাইচটোৰ জৰিয়তে কি কৰা হয় এই ভাষাটো মানে আহৰণ কৰা হয়, মাতৃভাষাটো যাৰ যি থাকে মানে ইউনিভাৰ্চেল গ্ৰামাৰ। এইকাৰণে কৈছে যে পৃথিৱীত যিমানবোৰ মানুহ আছে চবৰে নিজৰ মাতৃভাষা এটা আছে, আৰু এই ইউনিভাৰ্চেল গ্ৰামাৰটো এইকাৰণে ব্যৱহাৰ কৰিছে যে এই ইউনিভাৰ্চেল গ্ৰামাৰটো জৰিয়তে কি কৰিব পাৰে তেওঁলোকে নিজৰ যি মাতৃভাষা আছে সেইটো শিকিব পাৰে। আৰু সেই ইউনিভাৰ্চেল গ্ৰামাৰৰ ভিতৰত কি থাকে LAD, মানে মানুহৰ মনতে বা মানুহৰ কি থাকে মানে মগজুত LAD নামৰ এটা ডিভাইচ থাকে বুলি কৈছে, আৰু তেওঁ কোনেও কেতিয়া দেখি পোৱা নাই যদিও, কিন্তু তেওঁ কৈছে যে এই LADটোৰ জৰিয়তে বা লেংগুৱেজ একুইজিশ্যন ডিভাইচ থাকে তাৰ জৰিয়তেই মানে কি কৰে শিশুৱে ভাষা আহৰণ কৰে মাতৃভাষাটো। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5লৈ যোৱাৰ আগতে মই এটা কথা কওঁ, আপোনালোকে বহুতেই মানে কৈছে কমেণ্ট কৰিছে যে ছাৰ মানে ব্যাকৰণৰ ভিডিঅ' এটা লাগে, মই চেষ্টা কৰি আছোঁ, মানে
পিডিএফটো বনাওঁতে বহুত সময় লাগে ন ৰিচাৰ্চ কৰিব লাগে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰ চাব লাগে কেনেকুৱা ধৰণৰ ব্যাকৰণ আহে মানে সেই গোটেইখিনি মই ৰিচাৰ্চ কৰি পিডিএফ এটা বনাই আছোঁ তাৰপিছতে ভিডিঅ'টো আহিব আৰু সময় পোৱা নাযায় ন সাধাৰণতে মই যেতিয়া স্কুলত থাকোঁ 3টালৈকে স্কুলত থাকিব লাগে তাৰপিছত আহি এইখিনি বস্তু মই ৰেডি কৰিব লাগে চ' সেইকাৰণে মানে ইমান সময় পোৱা নাই তথাপিও আপোনালোকৰ কাৰণে চেষ্টা কৰি আছোঁ দিবলৈ চ' আপোনালোকে মানে এতিয়া এইবোৰ পঢ়ি থাকক তাৰপিছত আহি আছে এতিয়াও এক্সামৰ কাৰণে বহুত সময় আছে ন 2-3 দিনৰ ভিতৰত আহি যাব ভিডিঅ'টো চ' এতিয়াও নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত কৈছে ভাষা সমৃদ্ধ পৰিৱেশৰ ক্ষেত্ৰত তলত দিয়া কোনটো উক্তি শুদ্ধ ইয়াত ক'ব বিচাৰিছে যে ভাষা সমৃদ্ধ পৰিৱেশ বা প্ৰিণ্টিছ ইনভাইৰনমেণ্ট এইটো আমি আগতেও পাইছোঁ মানে ভাষা সমৃদ্ধ পৰিৱেশ আমি এইটোকে ক'ব পাৰোঁ যে যেতিয়া মই বা আমি কি কৰোঁ সাধাৰণতে ৰাস্তালৈ ওলাই যাওঁ বা বিভিন্ন ঠাইলৈ যাওঁ যেতিয়া যোৱাৰ সময়ত কি কৰোঁ আমি বিভিন্ন ধৰণৰ হল্ডিং বা কি থাকে বেনাৰবোৰ লগোৱা থাকে বা গাড়ীৰ পিছফালে লেখা থাকে বিভিন্ন ধৰণৰ এই লেখবোৰ পঢ়ি আমি কি কৰোঁ মানে ভাষাটোৰ বিষয়ে মানে ক'ব পৰা হওঁ ন ভাষাৰ বহুত ক্ষেত্ৰত আমি শব্দবোৰ মানে সাধাৰণতে সৰু সৰু ল'ৰা ছোৱালীবোৰৰ ক্ষেত্ৰত এইবোৰ কি হয় বহুত সুবিধাজনক হয় তেওঁলোকে ভাষা এটা শিকি আছে শিকি থকাৰ সময়ত যেতিয়া সেই শব্দবোৰ পঢ়িব বাৰে বাৰে যেতিয়া পঢ়িব মানে এটা আগ্ৰহ থাকে শব্দবোৰ দেখাৰ লগে লগে পঢ়িব মন যায় আৰু যেতিয়া পঢ়িব তেওঁলোকৰ ভাষাটো মানে স্বতঃস্ফূৰ্তভাৱে কি হ'ব ডেভেলপ হৈ গৈ থাকিব চ' এইটো হৈছে ভাষা সমৃদ্ধ পৰিৱেশ ইয়াত আমাক ক'ব বিচাৰিছে সেই ভাষা সমৃদ্ধ পৰিৱেশে তলত যি চাৰিটা উক্তি দিছে তাৰ ভিতৰত এইটোৰ ক্ষেত্ৰত কোনটো শুদ্ধ হ'ব প্ৰথম অপশ্যনত কৈছে ভাষা বিদ্যালয়ত ভিন ভিন সংস্কৃতিৰ বিষয়ে জানিবলৈ ছাত্ৰ ছাত্ৰীক সহায় কৰে ভিন ভিন সংস্কৃতিৰ জানিবৰ কাৰণে কি নহয় মানে উপযোগী নহয় তাৰপিছত 2 নম্বৰত কৈছে ভাষাৰ স্বতঃস্ফূৰ্ত গঠন আৰু বিকাশৰ আধাৰ স্থাপন কৰে এইটো ইয়াৰ শুদ্ধ হ'ব যে কি কৰে ভাষা এটা যে আমি শিকি আছোঁ সেই ভাষাটোক স্বতঃস্ফূৰ্তভাৱে মানে শিকিবৰ কাৰণে গঠন কৰিবৰ কাৰণে শিশুসকলক বিকাশ মানে বহুত মানে কি কৰি তুলিব বিকাশ কৰি তুলিব বা বিকশিত কৰি তুলিব বুলি ক'ব পাৰোঁ আমি তাৰপিছত চাওঁ নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6ত কৈছে যে অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত ভাষাৰ বিকাশৰ কাৰণে শিক্ষকে তলত উল্লেখ কৰা কেইটাৰ ভিতৰত কোনটো অনুশীলন কৰা উচিত মানে ইয়াত ক'ব বিচাৰিছে অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভাষাৰ বিকাশৰ কাৰণে মানে ভাষাৰ বিকাশ কৰিব বিচাৰিছে শিক্ষকজনে আৰু সেই ক্ষেত্ৰত তেওঁ কোনটো কৰিব লাগে অপশ্যন নম্বৰ 1ত কৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ মান জানিবৰ কাৰণে নিয়মীয়াকৈ পৰীক্ষা লোৱা মানে পৰীক্ষা লোৱাটো কেতিয়াও আমি ভাল বুলি নকওঁ মানে পৰীক্ষা ল'লে কি হয় মানে সাবমেটিভ এছেছমেণ্ট ন তেওঁলোকক আমি শুধৰাই দিব নোৱাৰোঁ তেওঁলোক ক'ত ভুল হৈছে এইবোৰ আমি মানে শুধৰাই দিব নোৱাৰোঁ চ' এইটো ইমান মানে আমি ভাল বুলি মানে গণ্য নকৰোঁ তাৰপিছত 2 নম্বৰত কৈছে পাঠ্যপুথিৰ পৰা ভাষা পঢ়োৱা অকল পাঠ্যপুথিৰ পৰা ভাষা পঢ়ুৱাই গ'লেও এইটো ভাষাৰ দক্ষতা ইমান বিকাশ নহ'ব তেওঁলোকৰ তাৰপিছত কৈছে ছাত্ৰ ছাত্ৰীসকলৰ লক্ষ্য ভাষাটোত কথা পতা তথা মত বিনিময় কৰা সুবিধা কৰি দিয়া মানে ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে মাতৃভাষা লৈ স্কুললৈ যায় ন আৰু মাতৃভাষা লৈ স্কুলত যোৱাৰ পিছত তেওঁলোকে যি লক্ষ্য ভাষাটো শিকি থাকে ইংৰাজী ভাষাটো বা হওক বা হিন্দী ভাষাটো হওক যেতিয়া এইবোৰ ভাষা শিকি থাকে সেই ভাষাটোতে তেওঁলোকক কি কৰিব লাগে মানে কথা পাতিবলৈ বা মত বিনিময় কৰাৰ কাৰণে সুযোগ কৰি দিব লাগে তেতিয়া কি হয় তেওঁলোকৰ মানে যিমান কৈ থকা যাব ন সিমানে ভাষাটো আমাৰ ডেভেলপ হ'ব তো সেইকাৰণে এই 3 নম্বৰ অপশ্যনটোৱে এই প্ৰশ্নটোৰ ক্ষেত্ৰত শুদ্ধ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7ত কৈছে যে গঠনমূলক বা প্ৰাৰম্ভিক মূল্যায়ন কি কৰাত সহায় কৰে ইয়াত গঠনমূলক বা প্ৰাৰম্ভিক মূল্যায়ন এইটোৱে ক'ব বিচাৰিছে যে আমি কি কৰোঁ সাধাৰণতে যেতিয়া ক্লাছ এটাত যাওঁ ক্লাছত যোৱাৰ পিছত কি কৰোঁ পাঠ এটা বুজোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক মাজত কি কৰোঁ কুৱেশ্যন সোধোঁ বিভিন্ন ধৰণৰ আৰু কুৱেশ্যনটো সোধাৰ পিছত তেওঁলোকে কিমান বুজিছে বা বুজি পাইছে নে নাই তাৰ বিষয়ে আমি কি কৰোঁ এটা মানে জানিব পাৰোঁ আৰু জনাৰ পিছত তেওঁলোকক কি কৰোঁ সেই পাঠটো যিখিনি বস্তু তেওঁলোকে বুজা নাই সেইখিনি আকৌ ধুনীয়াকৈ বুজাই দিয়ে যে ফৰ্মেটিভ এছেছমেণ্টৰ কথা ক'ব বিচাৰিছে সাধাৰণতে ইয়াতে চ' আমি যদি চাব যে অপশ্যন কেইটা দি আছে শ্ৰেণীকোঠাত প্ৰতিযোগিতামূলক বাতাবৰণ সৃষ্টি কৰা মানে শ্ৰেণীকোঠাত প্ৰতিযোগিতাৰ কাৰণে এইটো মানে মূল্যায়ন কৰা হোৱা নাই গঠনমূলক মূল্যায়ন কৰা হোৱা নাই মানে প্ৰতিযোগিতামূলক আমি ক'ব পাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলক যেতিয়া সাবমেটিভ এছেছমেণ্ট কৰা হয় পৰীক্ষাৰ একেবাৰে বছৰেকীয়া পৰীক্ষা হওক বা 6 মাহিলী পৰীক্ষা হওক তাতে আমি কি কৰিব পাৰোঁ তাতে প্ৰতিযোগিতা নহয় এইটো মানে কোনে কিমান ভালকৈ পঢ়িছে তাৰ কাৰণে মানে মূল্যায়নৰ কাৰণে এই এক্সামটো লোৱা হয় তাৰপিছত কৈছে শিক্ষকৰ শিক্ষণ পাৰদৰ্শিতাৰ মূল্যায়ন কৰা মানে শিক্ষকৰ মানে কিমান ভালকৈ পঢ়াইছে বা কিমান পঢ়োৱা নাই এইটো মূল্যায়ন কৰাৰ কাৰণেও এই গঠনমূলক বা প্ৰাৰম্ভিক মূল্যায়ন মানে কি নকৰে তাৰপিছত কৈছে শিক্ষাৰ্থীৰ উত্তৰণৰ কাৰণে গুণগত ফিডবেক যোগান ধৰা মানে শিক্ষাৰ্থীসকলক মানে উন্নতি কৰিবৰ কাৰণে তেওঁলোকে ভালকৈ বুজি পাইছে নে নাই এই বস্তুটো জানিবৰ কাৰণে তেওঁলোকক মানে আকৌ নতুন এটা যে পাঠ আমি পঢ়াম এইটো লৈ যোৱাৰ আগতে কি কৰিব লাগে তেওঁলোকক সেই বস্তুখিনি চালি জাৰি চাব লাগে বা তেওঁলোকক ফিডবেক এটা দিব লাগে সেইটো ইয়াত ক'ব বিচাৰিছে যে শিক্ষাৰ্থীসকলক উত্তৰণৰ কাৰণে তেওঁলোকৰ গুণগত ফিডবেকবোৰ যোগান ধৰাত কি কৰিব এইটো সহায় কৰিব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8ত কৈছে যে শ্ৰেণীকোঠাত ডাঙৰকৈ পঢ়া কাৰ্যই কি কৰে মানে শ্ৰেণীকোঠাত সাধাৰণতে সৰু সৰু ল'ৰা ছোৱালীসকলক মানে কি কৰা হয় ডাঙৰকৈ পঢ়িবলৈ দিয়া হয় আৰু এই যে ডাঙৰকৈ পঢ়িবলৈ দিয়া হ'ল এইটো কাৰ্যই কি কৰিব প্ৰথম অপশ্যনটো দি আছে শিক্ষাৰ দ্ৰুতগতিত পঢ়িব পৰা কৰি তুলিব মানে শিক্ষাৰ্থীসকলক মানে দ্ৰুতগতিত তেওঁলোকে পঢ়ি যাব পৰা দক্ষতা তেওঁলোকৰ বিকাশ কৰিব নদাউট কৰিব কিন্তু এই ক্ষেত্ৰত এইটো শুদ্ধ নহ'ব তাৰপিছত কৈছে শিক্ষাৰ্থীয়ে নিজৰ মাজত পাঠ্যপুথি ভগাই ল'বলৈ দিব পাঠ্যপুথি ভগাই লোৱাৰ কাৰণে এইটো নহয় তাৰপিছত কৈছে শিক্ষাৰ নিজে পাল পঢ়াকৈ
পঢ়ালৈ ৰবলৈ শিকাব সেইটোও নহয় আৰু 4 নম্বৰ অপশ্যনটো কৈছে জ্যোতি চিহ্নবোৰ ব্যৱহাৰ কৰি শুদ্ধ উচ্চাৰণৰ সৈতে পঢ়িব পৰা গঢ়ি তুলিব মানে ইয়াত কি ক'ব বিচাৰিছে যে যেতিয়া ডাঙৰকৈ পঢ়িবলৈ দিয়া হয় তাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ কি হ'ব মানে তেওঁলোকে জ্যোতি চিহ্নবোৰ ভালকৈ মানে চিনি পাব বা ক'ত ৰ'ব লাগে বা উচ্চাৰণবোৰ কেনেকুৱা ধৰণৰ হয় শুদ্ধকৈ পঢ়িবলৈ মানে কি কৰিব তেওঁলোকক মানে উৎসাহিত কৰি তুলিব বা তেওঁলোকে যেতিয়া পঢ়িব পঢ়াৰ পিছত এই বস্তুবোৰ তেওঁলোকৰ শুধৰণি হ'ব যদি কিবা ভুল হৈছে শিক্ষকজনে কৈ দিব বা ক'ত ৰ'ব লাগে জ্যোতি চিহ্নবোৰ এই গোটেইখিনি বস্তু মিলি কি হৈছে ইয়াতে মানে সেই কাৰণে কৈছে যে জ্যোতি চিহ্নবোৰ ব্যৱহাৰ কৰি শুদ্ধ উচ্চাৰণৰ সৈতে পঢ়িব পৰা গঢ়ি তুলিব মানে ডাঙৰকৈ পঢ়াৰ পিছত চ' তেওঁ নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9ত কৈছে যে উদীয়মান লেখকে লিখন দক্ষতা বিকাশৰ কাৰণে শিক্ষকে কি কৰা উচিত মানে ইয়াত ক'ব বিচাৰিছে যে উদীয়মান লেখক তেওঁলোকে লেখন আৰম্ভ কৰাই নাই লেখন আৰম্ভ কৰা মানে প্ৰাক মুহূৰ্তত তেওঁলোকক আমি মানে কেনেকুৱা ধৰণৰ বিকাশ কৰিবৰ কাৰণে বা বিকাশ শিক্ষকজনে কি কৰা উচিত বুলি কৈছে ইয়াতে প্ৰথম অপশ্যনত দিছে বিষয়বস্তু আৰু শব্দৰ সংখ্যা স্পষ্ট কৰি দিয়া মানে বিষয়বস্তু আৰু শব্দৰ সংখ্যা স্পষ্ট কৰি দিলে উদীয়মান লেখকে লিখিব পাৰিব বুলি কৈছে ইয়াতে তাৰপিছত 2 নম্বৰ অপশ্যনটো কৈছে শিক্ষাৰ্থীয়ে কৰা ভালখিনি প্ৰশংসা কৰি আগলৈ আৰু ভাল কৰিবৰ কাৰণে নিৰ্দিষ্ট মন্তব্য কৰা এইটো ইয়াৰ কথা শুদ্ধ হ'ব যে ছাত্ৰ ছাত্ৰীসকলক মানে প্ৰাক মুহূৰ্তত কিবা এটা লিখিছে বা লিখিবলৈ দিছোঁ আমি ইমান ভালকৈ লিখিব নাজানে তথাপি কি কৰিছোঁ মানে তেওঁলোকে যেতিয়া লিখিছে লিখাৰ পিছত তেওঁলোকৰ হেণ্ডৰাইটিং কেনেকুৱা হৈছে বা বিষয়বস্তুটো তাত কিমান দূৰ পৰিস্ফুট হৈছে মানে যিখিনি আৰু লিখিছে তেওঁলোকে সেইখিনি আমি ভাল বস্তুখিনি কি কৰিব লাগে মানে যিখিনি ভুল হৈছে আৰু সেইখিনি কথা ক'বই নালাগে ইয়াত প্ৰাক মুহূৰ্তৰ কথা কৈছে তেওঁলোকক মানে কি কৰিব লাগে এই যে অলপ যে তেওঁলোকে লিখিলে এইটোক উৎসাহ দিব লাগে উৎসাহ দি আৰু যাতে তেওঁলোকে ভৱিষ্যতলৈ ভালকৈ লিখিব পাৰে তাৰ কাৰণে তেওঁলোকক উৎসাহ বা প্ৰেৰণা যোগাব লাগে এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে ভাল হাতৰ আখৰ লিখিবলৈ দিয়া মানে তেওঁলোকে কেৱল লিখা ষ্টাৰ্টহে কৰিছে সেই সময়ত তেওঁলোকৰ হাতৰ আখৰ ইমান ভাল নহ'ব চ' আমি এইবোৰ কৰাত গুৰুত্ব নিদি তেওঁলোকে যিখিনি লিখিছে সেইখিনি প্ৰশংসা কৰি মানে তেওঁলোকৰ মনলৈ এটা আগ্ৰহ সৃষ্টি কৰি দিব লাগিব চ' এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10ত কৈছে যে যোগাযোগমূলক ভাষা শিকনি শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যপূৰ্ণ কথা বাৰ্তা কৰাত গুৰুত্ব দিয়ে এনেধৰণৰ ভাষা শিকনত তলত দিয়ে কোনটো উৎসাহিত কৰে ইয়াত কৈছে যোগাযোগমূলক শিকনৰ কথা কৈছে যোগাযোগমূলক শিকনত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যপূৰ্ণভাৱে কিবা এটা কথা ক'ব দিয়া হৈছে বা কিবা এটা টপিক দিয়া হৈছে সেই টপিকটোৰ ওপৰত কি কৰিবলৈ দিয়া হৈছে তেওঁলোকক কথা বাৰ্তা ক'বলৈ দিয়া হৈছে আৰু এনেধৰণৰ কৰাৰ ফলত তেওঁলোকক কি উৎসাহিত কৰিব প্ৰথম অপশ্যনত দিছে শ্ৰেণীকোঠাত মুকলিমুৰিকৈ মাতৃভাষা ব্যৱহাৰ কৰা মানে তেওঁলোকক মাতৃভাষা তেওঁলোকে শিকি আহিছে ন মাতৃভাষাত ক'বলৈ দিয়া নহ'ব তেওঁলোকক যিটো টাৰ্গেট লেংগুৱেজ হয় সেই ভাষাটোৰ কথা ইয়াত ক'ব বিচাৰিছে যে তেওঁলোকে যে এই ভাষাটো শিকি আছে ইংৰাজী ভাষাটো শিকি আছে বা হিন্দী ভাষাটো শিকি আছে সেই ভাষাটোতে তেওঁলোকক কথা বাৰ্তা পাতিবৰ কাৰণে কোৱা হৈছে ইয়াতে বা এটা টপিক দিছে যিটো ভাষা শিকি আছে তেওঁলোকে সেই ভাষাতে ডিছকাশ্যন কৰিব নিজৰ মাজতে চ' ইয়াত মাতৃভাষাৰ কথা নাহে 2 নম্বৰ অপশ্যন কৈছে ছাত্ৰ ছাত্ৰীসকলক পঠন বোধশক্তি বিকাশৰ কাৰণে ইয়াত পঢ়াৰ কথা কোৱাই হোৱা নাই ইয়াত কথা কোৱাৰ কথা কোৱা হৈছে ন মানে স্পিকিং যিটো কৌশল আছে সেইটো ডেভেলপ কৰাৰ কথা কোৱা হৈছে চ' এইটো নহ'ব 3 নম্বৰ অপশ্যন কৈছে তেওঁলোকৰ নিজৰ অভিব্যক্তি বিকাশ ঘটোৱা আৰু 4 নম্বৰত কৈছে মানে নিজৰ যি অভিব্যক্তি আছে সেইখিনি বিকাশ ঘটাবৰ কাৰণে ইয়াত এনেকুৱা ধৰণৰ কৰা হৈছে তাৰপিছত 4 নম্বৰত কৈছে লক্ষ্য ভাষাত তেওঁলোকৰ যোগাযোগ দক্ষতা উন্নতি ঘটোৱা মানে লক্ষ্য ভাষা যিটো শিকি আছে তেওঁলোকে এই এনেধৰণৰ যোগাযোগ কৰাৰ ফলত বা যিকোনো এটা টপিক যে নিৰ্দিষ্ট কৰি দিয়া হ'ল বা উদ্দেশ্যপূৰ্ণভাৱে তেওঁলোকক ক'বলৈ দিয়া হ'ল তাৰ ফলত তেওঁলোকৰ যি লক্ষ্য ভাষা শিকি আছে তাত যোগাযোগ দক্ষতা তেওঁলোকৰ উন্নতি হ'ব তেওঁলোকে ভাষাটো ভালকৈ ধুনীয়াকৈ ক'ব পৰা হ'ব চ' এই ক্ষেত্ৰত 4 নম্বৰ অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 11 বা কুৱেশ্যন নম্বৰ 11ত কৈছে যে পঠন বোধশক্তি হৈছে মানে আমি যেতিয়া পঢ়ি যাওঁ এই পঢ়াৰ বোধশক্তিটো কি বুলি কৈছে ইয়াতে 1 নম্বৰ অপশ্যনত দিছে পঠনৰ অৰ্থ বুজি পাবৰ কাৰণে পাঠটোত থকা সকলো শব্দৰ অৰ্থ বুজি পোৱা মানে পঠন বোধশক্তি মানে পাঠটোত মানে যিমানবোৰ অৰ্থ আছে সেই সকলোবোৰ অৰ্থ বুজি পোৱা ইয়াত একচুৱেলি চাব আপোনালোকে যে পঠন দক্ষতাৰ কথা যে কৈছে পঠন দক্ষতা মানে এনেকুৱা হয় যে মই এটা পাঠ পঢ়ি গৈ যে ইয়াৰ যিমানবোৰ শব্দ কৈছোঁ মই সেই গোটেইখিনি শব্দৰে যে অৰ্থ মই মানে জানিম তেনেকুৱা ধৰণৰ নহয় মানে মই যে পঢ়িছোঁ পঢ়াৰ পিছত অভাৰঅল তাৰ অৰ্থটো কি হ'ব পাৰে সেইটো মই অনুমান এটা কৰিব পাৰিছোঁ বা ধৰিব পাৰিছোঁ সেইটোৱে পঠন বোধশক্তি মানে অকল পঢ়ি গ'লেই নহ'ব পঢ়াৰ লগে লগে বস্তুখিনি বুজিও পাব লাগিব তেতিয়া কি হ'ব পঠন বোধশক্তি মানে তেওঁলোকৰ মানে ধৰা হ'ব মানে পঠন বোধশক্তি মানে তেওঁলোকৰ হৈছে বুলি ধৰা হ'ব চ' 2 নম্বৰ অপশ্যনটো কৈছে লিখিত চিহ্নবোৰ সূচাই ইয়াত লিখিত চিহ্নবোৰ সূচোৱা ইয়াত কি শব্দটো কি দিছে বনিবোৰ অনুবাদ কৰা চ' এইটো নহ'ব তাৰপিছত 3 নম্বৰত কি হলহলীয়াকৈ পঢ়িবৰ কাৰণে আখৰবোৰ অৱলোকন কৰা আৰু বিসংকেতিকৰণ কৰা আৰু 4 নম্বৰত কৈছে পাঠটোৰ প্ৰসংগত শব্দৰ অৰ্থ বুজি পোৱা
বা কি কৈছে অৰ্থ গঠন কৰা ইয়াত যে বিসংগীতীকৰণৰ কথা কৈছে ইয়াত বিসংগীতীকৰণ তেতিয়াহে হ'ব যেতিয়া আমি কি কৰিম পাঠটোৰ এটা এটা শব্দ কি কৈছে মানে আক্ষৰিক অৰ্থ বিচাৰি যাম বা সেইটো মানে আমি চালি জাৰি চাম তেতিয়াহে এই বিসংগীতীকৰণ কৰা হ'ব ইয়াত বিসংগীতীকৰণৰ কথা কোৱা নাই আমাক কৈছে পঠন বোধ শক্তিৰ কথা চ' পাঠটোৰ প্ৰসংগৰ অৰ্থ গঠন কৰা মানে পাঠটো কি মানে ক'ব বিচাৰিছে প্ৰসংগটো কি হয় সেইটো আমি বুজি পাই পঠন কৰিলে এইটো পঠন বোধ শক্তি বুলি ক'ব পাৰিম এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 12 কুৱেশ্যন নম্বৰ 12ত কৈছে যে পাঠ এটাত থকা জটিল শব্দবোৰ বুজি পাবলৈ শিক্ষকে প্ৰথমে শব্দবোৰ মাতৃভাষালৈ অনুবাদ কৰি দি তাৰ পাছত সেইবোৰ ছাত্ৰ ছাত্ৰীসকলক মনত ৰাখিবলৈ দিছে এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে তলত দিয়া কোনটো প্ৰয়োগ কৰিছে ইয়াত কৈছে যে যেতিয়া এজন শিক্ষকে টাৰ্গেট লেংগুৱেজ এটা শিকাই আছে শিকোৱাৰ মানে সময়ত কি কৰিছে প্ৰথমে তেওঁলোকক মাতৃভাষাত বস্তুখিনি কৈ দিছে আৰু কৈ দিয়াৰ পিছত মাতৃভাষাৰ পৰা ট্ৰান্সলেট কৰি দিছে এই নিৰ্দিষ্ট যি লক্ষ্য ভাষাটো আছে সেইটো ট্ৰান্সলেট কৰি দিছে চ' ইয়াত কি পদ্ধতি ব্যৱহাৰ কৰা হৈছে আমি জানো সাধাৰণতে ট্ৰান্সলেট মেথড ক'ত ব্যৱহাৰ কৰা হয় যি ব্যাকৰণ অনুবাদ পদ্ধতি আছে বা গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড আছে সেইটোতে কি কৰা হয় এনেধৰণৰ কৰা হয় চ' আমি যদি চাব যাওঁ ইয়াৰ অপশ্যন নম্বৰ 1টো ইয়াৰ শুদ্ধ হ'ব যে ব্যাকৰণ অনুবাদ পদ্ধতি সাধাৰণতে এনেকুৱা মানে কৰা হয় প্ৰথমে তেওঁলোকক কি কৰা হ'ব মাতৃভাষাত বস্তুখিনি কৈ দিয়া হ'ব আৰু তাৰপিছত এই নিৰ্দিষ্ট ভাষাটোত অনুবাদ কৰি দি তেওঁলোকক মনত ৰাখিবলৈ কোৱা হ'ব চ' ব্যাকৰণ অনুবাদ পদ্ধতি একেবাৰে শুদ্ধ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 13 কৈছে যে লিখন শিকাৰ প্ৰক্ৰিয়াটো প্ৰথম পদক্ষেপটো হৈছে মানে লিখন যেতিয়া শিকা হয় মানে লিখনৰো বিভিন্ন ধৰণৰ ষ্টেপ থাকে লিখাৰ আগতে তেওঁলোকে মনতে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰিব ব্ৰেইনষ্টৰ্মিং কৰিব আৰু তাৰপিছত কি কৰিব তেওঁলোকে লিখিব বা তাৰপিছত তেওঁলোকে কি কৰিব খচৰা প্ৰস্তুত কৰিব তাৰপিছত তেওঁলোকে পুনৰীক্ষণ কৰিব আৰু লাষ্টত কি কৰিব পাব্লিছ কৰিব চ' ইয়াত লিখনৰ বিভিন্ন ধৰণৰ ষ্টেপ থাকে চ' ইয়াত আমাক কৈছে যে প্ৰথম ষ্টেপটো কি হয় ইয়াত চ' ইয়াত যি প্ৰথম অপশ্যনটো দি আছে যে মস্তিষ্ক মন্থন বা ব্ৰেইন ষ্টৰ্মিং যাক আমি কওঁ মানে লিখাৰ আগতে মনত কিবা এটা টপিক পাইছোঁ বা কিবা এটা কুৱেশ্যন পাইছোঁ পোৱাৰ লগে লগে আমাৰ মনত সেইটোৰ বিষয়ে ধুমুহাৰ সৃষ্টি হ'ব বা কি হ'ব মস্তিষ্ক মন্থন হ'ব যে এই বিষয়টো কি হয় কেনেকৈ মই লিখিম মনতে এটা ভাবি ল'ম আমি সেইটোৱে ইয়াৰ আদি ষ্টেপ হ'ব আৰু তাৰপিছতে কি হ'ব ইয়াত যি বৰ্ড দিয়া আছে মানে তাৰপিছত এইটো 1 নম্বৰত হ'ব তাৰপিছত 2 নম্বৰত আমি খচৰা প্ৰস্তুত কৰিম মানে ইয়াত যি হিচাপত দিয়া আছে আৰু তাৰপিছত আমি পুনৰীক্ষণ কৰিম 3 নম্বৰত আৰু 4 নম্বৰত আমি কি কৰিম সম্পাদনা কৰিম চ' ইয়াৰ ক্ষেত্ৰত আমি যদি চাব যাওঁ প্ৰথম ষ্টেপটো হ'ব অপশ্যন নম্বৰ 1 মস্তিষ্ক মন্থন বা ব্ৰেইন ষ্টৰ্মিং তাৰপিছত আমি যাওঁ নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 14 কৈছে ভাষাৰ শিক্ষক এগৰাকীয়ে শিক্ষাৰ্থীৰ মূল্যায়ন কৰোঁতে তলত কোনকেইটা আটাইতকৈ বেছি গুৰুত্ব দিয়া উচিত মানে শিক্ষকে কি কৰিব মানে ভাষাৰ শিক্ষকে তেওঁলোকক মূল্যায়ন কৰিব ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কৰাৰ ক্ষেত্ৰত ইয়াত যি 4টা অপশ্যন আছে তাৰ ভিতৰত কোনটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি কোৱা আছে অপশ্যন নম্বৰ 1ত দিছে শিক্ষাৰ্থীৰ ফল প্ৰদৰ্শনৰ বিষয়ে বিভিন্ন উপায় ব্যৱহাৰ কৰি তথ্য সংগ্ৰহ কৰা 2 নম্বৰত কৈছে শিক্ষাৰ্থীৰ ফল প্ৰদৰ্শনৰ মাপ নিৰূপণ কৰিবলৈ গোট পৰীক্ষা পাতি তাৰ তথ্য ৰখাত মানে পৰীক্ষাৰ কথা ইয়াত নাহে তাৰপিছত কৈছে যে মৌখিক পৰীক্ষাৰ দ্বাৰা মূল্যায়ন কৰাত গুৰুত্ব দিয়া মানে মৌখিক পৰীক্ষা দিলেও তেওঁলোকৰ নহ'ব পৰীক্ষাৰ কথা কোৱাই হোৱা নাই ইয়াতে মানে তেওঁলোকক কি কৈছে যে ভাষাৰ শিক্ষক এগৰাকী শিক্ষাৰ্থীক মূল্যায়ন কৰিবৰ কাৰণে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ইয়াত ক'ব বিচাৰিছে তাৰপিছত কৈছে যে প্ৰকল্প কৰিবলৈ দিয়ে প্ৰকল্প কৰিবলৈ দিলেও তেওঁলোকৰ কি হয় মূল্যায়ন হয় বহুতখিনি তেওঁলোকে মানে এটা দিশে হ'ব ইয়াত আমি সামগ্ৰিকভাৱে যদি চাব যাওঁ এই যি কি দিয়া আছে প্ৰথম অপশ্যনটো দি আছে শিক্ষাৰ্থীৰ ফল প্ৰদৰ্শনৰ বিষয়ে বিভিন্ন উপায় ব্যৱহাৰ কৰি তথ্য সংগ্ৰহ কৰা মানে সামগ্ৰিক মূল্যায়ন কৰিবৰ কাৰণে তেওঁলোকক বিভিন্ন উপায় মানে যিয়ে যেনেকুৱা ধৰণৰ শিকিবলৈ মানে ভাল পায় তেনেকুৱা ধৰণৰ শিকিব লাগিব বা বিভিন্ন ধৰণৰ উপায় কৰি দি তেওঁলোকৰ যি তথ্য আছে সেইখিনি সংগ্ৰহ কৰিব মানে দিব লাগিব তেতিয়াহে কি হ'ব শিক্ষাৰ্থীজনৰ সামগ্ৰিক মূল্যায়ন হ'ব বা তেওঁ যি মানে শিকি আছে সেইটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব এই ক্ষেত্ৰত 1 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 15 অৰ্থাৎ আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন ইয়াত কৈছে যে ভাষা শিকাৰ ক্ষেত্ৰত তলত দিয়া কোনটো উক্তি শুদ্ধ মানে আমি যেতিয়া এটা ভাষা শিকোঁ মানে মাতৃভাষা আহৰণ কৰোঁ আমি ন আৰু মাতৃভাষাৰ পিছত যেতিয়া আমাৰ টাৰ্গেট লেংগুৱেজ এটা শিকোঁ সেই ভাষাৰ ক্ষেত্ৰত কোনটো আটাইতকৈ মানে শুদ্ধ বুলি কৈছে ইয়াত কোনটো শুদ্ধ প্ৰথম অপশ্যন দিছে দ্বিতীয় ভাষা এটা শিকিবলৈ সেই ভাষাটো কোৱা মানুহৰ দৰেই উচ্চাৰণ কৰিব পৰা হ'ব লাগে মানে যেতিয়া আমি দ্বিতীয় ভাষা এটা শিকি আছোঁ সেই ক্ষেত্ৰত মানে সেই ভাষাটো যেনেকুৱা ধৰণৰ মানুহে কয় সেই ঠিক তেনেকুৱা ধৰণে আমি উচ্চাৰণ কৰিব লাগিব বুলি কৈছে ইয়াতে চ' এইটোতো নহয় মানে আমি যেতিয়া ভাষা এটা শিকি আছোঁ আমাৰ তেনেকুৱা ধৰণৰ যি ভাষাটোত মানুহবোৰ পাৰ্গত হয় ন যিটো ভাষা মানুহে জানে চ' সেই ভাষাৰ মানুহখিনিৰ নিচিনাকৈ আমাৰ ভাষাটো মানে ইমান সলসলীয়াকৈ আমি ক'বও নোৱাৰিম বা তেনেকুৱাকৈ একজেক্ট উচ্চাৰণো কৰিব নোৱাৰিম চ' এইটো শুদ্ধ নহ'ব আমাৰ বিভিন্ন ধৰণৰ ভুল হোৱাৰ হ'বই তাৰপিছতে লাহে লাহে গৈ যেতিয়া আমি একেবাৰে কি হ'ম প্ৰফিচিয়েঞ্চি লাভ কৰিম সেই ভাষাটোৰ ক্ষেত্ৰত তেতিয়াহে আমি ইমান তেওঁলোকৰ নিচিনাকৈ ক'ব পাৰিম তাৰপিছত 2 নম্বৰ অপশ্যনটো কৈছে অন্যান্য ভাষা শিকাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ প্ৰথম ভাষাটো
ভাষাটোৱে কি কৰে হস্তক্ষেপ কৰে মানে যেতিয়া আমি দ্বিতীয় ভাষা এটা শিকি আছো এই যেটো মাতৃভাষা আছে আমাৰ সেই ভাষাটোৱে তেওঁলোকক বাধা দিব বা হস্তক্ষেপ কৰিব বুলি কৈছে এইটো কেতিয়াও নহয় মানে আমাৰ যি মাতৃভাষাটো শিকি আমি টাৰ্গেট ল্যাঙ্গুৱেজটো শিকিবলৈ যাওঁ স্কুললৈ যাওঁ ন এই স্কুললৈ যোৱাৰ পিছত আমি যেটো ভাষা শিকো মাতৃভাষাই বহুত পৰিমাণে সহায় কৰে ভাষাটো মানে শিকাৰ ক্ষেত্ৰত হস্তক্ষেপ নকৰে বা বাধাৰ সৃষ্টি নকৰে মানে আৰ্টিফিচিয়েল যি ফৰ্মুলা আছে তাতে কোৱা হৈছে যে প্ৰথম ভাষা এই দ্বিতীয় ভাষাটো শিকাৰ ক্ষেত্ৰত মানে ব্ৰিজ বুলি কোৱা হৈছে হাকৌ বুলি কোৱা হৈছিল সো এটো হ'ব নোৱাৰে তাৰপিছত 3 নম্বৰ অপচনটো কৈছে প্ৰথম ভাষাই অন্য ভাষা শিকাত সহায় কৰে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে প্ৰথম যি ভাষাটো শিকিছে সেই ভাষাই যি নেক্সট তেওঁলোকে ল্যাঙ্গুৱেজ শিকি আছে সেই ভাষাই শিকাৰ ক্ষেত্ৰত কি কৰিব গুৰুত্বপূৰ্ণভাৱে সহায় কৰিব তেওঁলোকক মানে হস্তক্ষেপ নকৰিব সো এই ক্ষেত্ৰত এটোৱে শুদ্ধ হ'ব 4 নম্বৰ অপচনটো কৈছে ভাষা শিকাৰ কাৰণে ব্যাকৰণ শিকাটো প্ৰয়োজনীয় মানে ব্যাকৰণ যদিও প্ৰয়োজন কিন্তু ভাষা শিকাৰ কাৰণে যে ব্যাকৰণ লাগিবই এটো একেবাৰে কম্পালসৰি নহয় সো আমি যদি সাপোজ অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সো বন্ধু-বান্ধৱীসকল এই আজিৰ ভিডিওটোত 15টা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিওটো ভাল পায় লাইক আৰু শেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব এনেকুৱা ধৰণৰ ভিডিও যাতে পাবলিশ কৰাৰ লগে লগে আপোনালোকৰ তাতে নটিফিকেশন যায় কাৰণে সো ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ সকলোকে